Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। ৰাতিপুৱা উঠিলো, উঠি ইয়াত খোজকাঢ়ি আছো অলপ। লৰা স্কুলত গল 8টা মানত, চাহ খাইয়ে গৈছে তাই। আৰু এয়া ৰাতিপুৱা লৰা ছোৱালী বিলাক স্কুলত গৈ আছে। এয়া ছোৱালীটো স্কুলত গৈ আছে। ৰাতিপুৱা স্কুল দিছে মৰ্নিং। পাকঘৰত আহিলোঁ মই ৰুটি বনাম সেইকাৰণে। আৰু এয়া ৰাতিপুৱাই আনিছে কঁঠাল, দেখিছেনে? দেখাত কিমান ধুনীয়া দেখা গৈ আছে। এতিয়া মই ৰুটি বনাম কেইটামান, কঁঠালেৰে খাব। চাহ খাব বহিলোঁ ৰাতিপুৱা, আৰু এয়া ৰুটি আৰু কঁঠাল লৈছোঁ 2-3টা, চাহ লৈছোঁ কাৰণ কামটো কৰিবই লাগিব। গোটেই দিন চাহটো খাই লওঁ। কাঁহী বাতি ধুই আছোঁ আৰু এইপিনে চৰবত বনাই আছোঁ কাৰণ ভাবি আহিছে। আহক দেখাই আছোঁ। এয়া বহি আছে ভাবি, বহি আছে। বাবু বহি আছে। আজি ভাড়া ঘৰত প্ৰথম ভাবি আহিছে। গাখীৰ নাই সেইকাৰণে ভাবিক চৰবত বনাই দিলোঁ আৰু এইবিলাক বিস্কুট দিলোঁ কাৰণ গাখীৰ নাই। তাৰপিছতে ৰান্ধা বহাই দিছোঁ। মটন দি ৰঙালাও বনাই আছোঁ, ভাত বনালোঁ। আৰু ভাবি হঠাৎ কৰি আহিছে নহয়, আজি চব্জিও নাই ইমান, সেইকাৰণে বনাবলৈ পোৱা নাই। খুবেই বেয়া লাগিছে, মানে নকোৱাকৈ আহিছে। আৰু ৰঙালাওটো এনেকুৱা ৰঙালাও নহয়, গলি গৈছে একেবাৰে। গাইছ, এতিয়া 5টামান বাজে। এতিয়াহে গা চা ধুলোঁ আৰু চাদৰ ওপৰত আহিছোঁ কাপোৰ শুকা দিবলৈ। ভাবি আহিছে, দেখালোঁ। আগবেলাই আহিছে, তাৰ লগত গল্প চল্প কৰিলোঁ গোটেই দিনটো। ডেইলিতো কাম কৰোঁৱে, আজি অলপ গল্প চল্প কৰিলোঁ, খোৱা দোৱা কৰিলোঁ, দেখালোঁ। মটন বনাইছিলোঁ ৰঙালাও দি। আৰু ৰঙালাওটো নহয় ইমান বেয়া, মানে চব্জি বনাই মানে পেলাই দিব অৱস্থা হৈছে, ভাল নহয়। খোৱা দোৱা কৰিলোঁ। এতিয়া ভাবি আছে তলত, তাৰ ল'ৰাক পঢ়াই আছে। তেনেহ'লে বলক দেখাই আছোঁ। আপোনালোকে বলকটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু বলকবিলাক আপোনালোকে শেষলৈকে নাচায়, মই চাওঁৱে শেষলৈকে, আপোনালোকে বলকবিলাক নাচায়, শেষলৈকে চাব। এতিয়া তেনেহ'লে তলত যাওঁ বলক। এতিয়া ঘৰত সোমালোঁ আৰু ভাবি যাব ওলাইছে। সন্ধিয়া অলপ খাই লৈ অলপ শুইছিল, তাৰপিছত উঠিলে। এতিয়া চাহ বনাই দিলোঁ, ব্ৰেড আৰু কণী দি ভাজি দিলোঁ আৰু চাহ বনাই দিলোঁ। এতিয়া যাব ওলাইছে, খাই লৈ যাব আৰু থাকিব ক'লোঁ। ৰাতি খোৱা দোৱা কৰি যাবলৈ ক'লোঁ, কিন্তু নাথাকে, যাব সন্ধিয়া। আৰু এয়া ভাবি যাব ওলাইছে, ট'টো বিচাৰাই আছোঁ। ট'টো এটা পালে গ'লে ক'লোঁ, ভাবি নাথাকিলে খাই লৈ যাব ক'লোঁ, কাৰণ ওচৰতে ঘৰ। তথাপি গ'লে, ল'ৰাটো পঢ়া আছে সেইকাৰণে। আৰু আকৌ মই পাকঘৰত সোমাই গ'লোঁ ৰাতি, কাৰণ দাৱাত দিছোঁ। কাক দাৱাত দিছোঁ কম পিছত। আৰু কি বনাই আছোঁ আহক দেখাই আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, তেনেহ'লে গম পাব কাক দাৱাত দিছোঁ। আহক দেখাই আছোঁ কি বনাই আছোঁ। আৰু বনাই আছোঁ মই দালি, দেখিছেনে? আৰু ইপিনে বনাই আছোঁ মটন। এতিয়া 7টামান বাজে, লাহে লাহে ৰান্ধি আছোঁ। আৰু মাছ লৈ আহিছে, এইটো হৈছে কাতলা মাছ লৈ আহিছে, দেখিছেনে? আৰু মই পটল বৰা ভাজিম, এইবিলাক কাটি কুটি ল'লোঁ। আকৌ ভাবিক থাকিবও ক'লোঁ নহয়, বেয়া লাগি আছে, ৰাতি খাই লৈ যাব পাৰিলে হয়। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক, স্কিপ নকৰিব। ৰান্ধা বাঢ়া এটা এটাকৈ হৈ গ'ল। এইটো হৈছে পটল বনালোঁ সৰিয়হ দি, আৰু দালি, পাতলা কৰি দালি বনাইছোঁ, ভাতো হৈছে। এতিয়া মাছটো হৈ আছে, মাছো সৰিয়হ দি বনাই আছোঁ। আৰু ইপিনে পোলাওটো মই ল'ৰাক পিঁয়াজটো ভাজিব দিছোঁ, হেল্প কৰি দি আছে অলপ। আৰু এইটো হৈছে মাছটো হ'লে হৈ গ'ল। ৰান্ধা বাঢ়া কমপ্লিট হৈ গ'ল। আৰু আহিছে সিহঁতে। আমি 2nd ফ্ল'ৰত থাকোঁ আৰু সিহঁতে থাকে মানে 3 তলাত থাকে, ওপৰত ভাড়া থাকে। এইটো হৈছে নাৰ্ছ আৰু ফাৰ্মাচিষ্ট হয় হাজবেণ্ডটো। আৰু ইহঁতক মাতিছোঁ ভাত খাবলৈ, কাৰণ এমাহতে ইমান পৰিচিত নহয়, মানে ভাল লাগিছে খুবেই। ছোৱালীটো খুবেই ধুনীয়া, একদম খোলা হয়। ভাত খাবলৈ মাতিছোঁ, মানে এমাহ হৈছে অহা, কথা বাৰ্তা কৈ মানে ইমানেই ভাল লাগে নহয়। এতিয়া ৰান্ধা বাঢ়া কমপ্লিট, ল'ৰাটো খেলি আছে, দেখিছেনে? আৰু ইহঁতক খাবলৈ দিম এতিয়া। আৰু বৰষুণো পৰি আছে বাহিৰত, কাৰেণ্টটো যাব পাৰে, সেইকাৰণে খোৱা দোৱা দিম বুলি ভাবিলোঁ। আৰু এইবিলাক বনাইছোঁ, পোলাও দেখাইছোঁৱে কি বনাইছোঁ। এইটো হৈছে মাছ ফ্ৰাই, মাছ কাৰী,
মটন লগতে পটল সৰিয়হ দি বনাইছোঁ, মাছটো সৰিয়হ দি বনাইছোঁ, দালি বনাইছোঁ আৰু পোলাও বনাইছোঁ, ভাত বনাইছোঁ। এয়া সজাই পৰাই দিলোঁ। খোৱাটো নহয়, সজাই পৰাই দিলে ভাল লাগে। এতিয়া খোৱা দোৱা কৰি সিহঁতে গ'ল। মই এতিয়া ভাত লৈছোঁ। ৰাতি 10টামান বাজে। আজি আৰু ব্লগটো নিদিম কাৰণ বহুত ৰাতি হৈ গৈছে। এতিয়াৰ কাৰণে ৰাখিছোঁ।